শান্তি নাইকিয়া হৈছে দুজনীকে বোৱাৰী থাকি একদম মানে এতিয়ালৈকে ইমান দেৰিলৈকে শুই আছে ময়ো দিছোঁ নহয় চুটুকাটো সেইকাৰণে গেছতে ভাত বনাই দিওঁ যা কুকাৰত জুইত পৰি পৰি এহেন গৰমখনত মই জুইত পৰি পৰি বনাব লাগে এতিয়ালৈকে উঠা নাই টাউনীয়াজনীটো এতিয়ালৈকে উঠাই নাই জোনমণিয়ে বাৰু ইখন সিখন কৰি আছে কি কৈছে ঠিকনা নাই ৰুমটোহে চাগে সজাই মেলি আছে চাগে কি হ'ব এইবোৰ ক'ত কি থৈ দিয়ে নহয় ঘৰখন দেখিছেনে ইমান লেতেৰা কৰি থয় একদম মানে এইজনী উঠাই নাই এতিয়ালৈকে একদম মানে মাজুজনী একদম টাউনৰ পৰা আহিছে বুলি একদম নিজকে মানে কি বুলি ভাবে জানো অকল কাম কৰি কৰি মৰিব লাগিব অহা দিনাৰ পৰা চৰটো মানে টেটুতে বান্ধি ল'লোঁ আৰু এজনী বুঢ়ীজনী শাহুজনীৰ কথা কৈছোঁ জীয়েকৰ ঘৰত গৈ লাগি ধৰিলেগৈ নাহে হ'বলা তাতে যাবগৈ চাগে জীয়েক একদম মানে কি হ'ব শান্তি নাই দেই এই ঘৰখনত শুবলৈও অকণমান শান্তি নাপাওঁ কি হ'লনো বৌ আপোনাৰ ইমান চিঞৰিছে যে ৰাতিপুৱাই আমিতো বা কি হৈছে ঠিকনা নাই অকল ৰাতিপুৱা ভাতকে ঠাণ্ডা অকল কাম কৰিব লাগে অকল গোটেই কামডাল মোৰতে গোটেই ডাঙৰ বৌজনীয়ে যে ভাতকেইটা বনাব পাৰে মোক গোটেই কামখিনি কৰিবলৈ দিয়ে টাউনীয়াৰ পৰা অহাজনীটো কথা ক'বই নালাগে একেবাৰে তাইতো বেলি দুপৰীয়ালৈকে মই কামকে কৰিব লাগে কাম কৰিবলৈ আনিলে হ'ব না ডাঙৰ দুজনীয়ে এজনীয়ে ভাতকেইটা বনাই এজনীয়ে হেৰি কৰিব এজনীয়ে টাউনীয়াজনী অকল শুই শুই উঠিব দেৰিকে ইমান কাম কৰিব লাগে এখন ঘৰতে দেখিছোঁ মই ইমান কাম কৰিব লাগে কোৱাজনীয়ে কৰিয়ে থাকিব লাগে সৰু বোৱাৰী হ'লো বুলি ইমান কামত ভৰাব নহয় এজনী আহিব এতিয়া কামকটো কৰি দিয়াহি তামুকটো কৰি দিয়াহি বুলি ক'বলৈ তাই ডাঙৰজনী যে তাই অকল ভাতকেইটা বনাব ভাতৰ চৰুটো টেটুল লৈ লৈ একো কাম সৰু বোৱাৰী তোমাৰ এইখিনি কৰি হোৱাই নাই নেকি নাই হোৱা সোনকালে কৰা আকৌ তুমি শাক পাচলিকেইটা নহ'লে কৰি দিয়া আহিম চব্জিটো বনাও আকৌ মাজু বৌয়ে কৰিব পাৰে দেখোন বহিহে আছে মই সেইগৰাকী উঠিলে নাই মহাৰাণী উঠিলে বোলা মই বাৰান্দালৈ যোৱা দেখিছিলোঁ নাজানো আৰু কাম এখন যে ঘৰত কৰি দিব লাগে সেইটো মানে ধ্যান নাই কৰাইজনীয়ে কৰিয়ে মাজুবাৰী কি হ'ল তোমাৰ এতিয়া উঠিছাই নেকি তুমি বৌ মই এতিয়া উঠিছে ৰাতি দেৰিলৈকে দেৰিত খোৱা হ'ল যে কি কৰি থাকা তুমি ৰাতিখন ৰাতি দেৰিলৈকে মোবাইল চাই থাকিলোঁ যে সেইকাৰণে খোৱা দেৰি হ'ল আকৌ তুমি ৰাতি মোবাইল চাবা দেৰিলৈকে আৰু আমি গোটেই কামখিনি কৰিব লাগে ঘৰ হা তোমাৰ কোনো কাণ্ড জ্ঞান নাই নেকি মগজত যোৱাচোন বৌ তুমি চাহকাপ বনাই দিয়া মোৰ মূৰটো বহুত চাহ কোনে বনাই দিব এতিয়া মই চব্জি কাটিবলৈ সেই সৰু বাৰীক মাতিলে সৰু বাৰীক কাটিছে যে কিয় ইমান চিঞৰিছে যে মোৰ বহুত মাথা বিষ হৈ আছে যোৱা না বৌ গালি দিবলগীয়া পৰিস্থিতি হৈছে যে তোমালোকৰ কাৰণে শান্তি নাইকিয়া হৈছে মোৰ জীৱনটো কি অহাৰ পৰা মই তেটোতে যে হেৰি কি বুলি কয় চৰুটো যে লৈ লৈছোঁ তুমি গম পাইছা নাই চৰুটো আপুনি নিজেহে চঞ্জি লৈছে আপোনাক চঞ্জি দিয়া নাছিলে নহয় চৰুটো আপুনি পাৰিম বুলি লৈছে মাহঁতৰ পৰা পাৰিম বুলি লৈছে বুঢ়ী এজনী গৈ পেলাই সেয়া জীয়েকৰ ঘৰত গৈ পেলাই নহা হ'ল লাগি ধৰিলে হয় এই বুঢ়ীজনীও নহা হ'লগৈ বুঢ়ীজনী অহাহঁতে নহা নহৈছিলে মোক গতি নহৈছিলে গতিটো তুমি সোনকালে গা পা ধুই পেলাই ৰেডি হোৱা চাহকাপ দিয়াচোন তুমি মই সেইবোৰ কাম কৰি আছোঁ মই চাহ তাহ দিবলৈ নোৱাৰোঁ মই ভাবিছোঁ নোখোৱাওঁ এতিয়া ঘৰখনলৈ আহিব পৰা মোক শান্তি নাইকিয়া চাহকাপ বনাই দিব নোৱাৰে হ'ল বৌ কি কৰিছা মই চাহ বনাইছোঁ কাপকেইটা আনাচোন ৰ'বা চাহকাপ খাই লওঁ ৰাতিপুৱাৰ পৰা চাহ অকণ খোৱা নাই নহয় কাম কৰোঁতে চাহ অকণ খাবলৈও টাইম পোৱা নাই চাহ খাবলৈ ভাল নালাগে নহয় চাহ হ'ল ৰ'বা চাহকাপ খাই লওঁ চাহ অলপ খাবলৈ একো নাই চোৱাচোন বিস্কুট আছে নেকি ইজনীয়ে এতিয়া আমাৰ মাজুজনীয়ে চাহ একাপ দিব কৈছিলে বিস্কুট পালোঁ বাৰু শেষ হ'ল বুলিয়ে ভাবিছিলোঁ মই মাজুজনীয়ে চাহ একাপ দিব কৈছিলে মাজুজনীয়ে তাই শুই ইমান দেৰি হৈছে গা ধুলে বা কিবা নাই তাইক চাহ বনাই দিব লাগে নি তাইক মই শাক পাচলিকেইটা কুটা কথা ক'বলৈ গ'লোঁ তোমাক কৈ পেলাই তাই কৈছে বোলে বৌ বোলে চাহ আহা চাহ লৈ আহে আৰু ইয়াতে বহি খোৱা নেকি নহয় বৌ বাহিৰৰ ৰুমলৈ যাওঁ যাবলগীয়া ইয়াত ইমান গৰম হৈছে গৰমটো হৈছে বাৰু বহুত গৰম হয় তাকে দেৰিকৈ উঠে মাজু বোৱাৰীজনী এখন কাম নকৰে টাউনৰ বোলে ইমান বোলে বৌ চাহ একাপ দিয়াচোন মই খালি কামেই কৰি আছোঁ তোমাকো কৈছিলে নি অঁ মোকো মই তাইক শাক পাচলি কটা কথা ক'লোঁ তাই আকৌ মোক কৈছে বোলে চাহ একাপ দি আহিবলৈ বৌ বোলে ৰাতি বোলে দেৰিকৈ শুইছোঁ বোলে কি কৰি থাকে কি কৰি নুসুধিলা লাগিলে কি কৰি আছিলা বুলি শুনিছোঁ মোবাইল চাই আছিলে বোলে প্ৰায় মোবাইল চাই থাকে আমিও মোবাইল চাই থাকিব বুজি নাপায় তাকে অলপ এনেকুৱা দেখা নাই দেই আমি ক'তো অকল কাম কৰিব লাগে আচলতে তাই টাউনৰ বুলি বেছি অলপ হেৰি কৰে কিন্তু আমি দুজনী গাঁও যে আৰু বুঢ়ীজনীও লাগি ধৰিলে গৈ জীয়েকৰ ঘৰত নাহে নেকি এনে বুঢ়ীজনী নাই থকাহে কাজিয়া হ'ল তাকে মাজুজনীয়ে যে অকল ফোনেদি চাই থাকে কেলে নাজানো টাউনৰ পৰা আনিলে ইয়াকে ভাবিছিলোঁ ইয়ে ভাল বুলি পঢ়া শুনাটো ভাল আছিলে চাকৰি এটাও পালে সেয়া নাইকে আৰু আনিলে সেই টাউনৰজনীহে আমি কেলে গাঁৱত আৰু চাবাচোন গাঁৱলীয়া ল'ৰাবিলাকে চাকৰি পালে অকল টাউনীয়া ছোৱালী আনে হয় গাঁৱলীয়া নানে আকৌ কেলে জুৰিৰ কথা আমি চবেই কেলে পতা নাছিলোঁ জুৰি কিমান ভাল ছোৱালী আছিল জুৰি মাহঁতেও পচন্দ কৰিছিলে আকৌ তাৰ আকৌ পচন্দ দেখাই নহয় একজেক্ট টাউনীয়াজনী একজেক্ট ভাল পাই থৈছিলে আকৌ প্ৰেম প্ৰীতি কৰি আছিলে মানে ভাল পায় আমি আকৌ জুৰিক আনিব বুলি ভাবিছিলোঁ মই জুৰি কিমান ভাল আছিলে এইকো বহুত গুণৰ ভাল বহুতো ভালে কাৰণে এতিয়া মায়ে অলপ চলপ তাইক দেখিব নোৱাৰে আকৌ ইমান মৰম নকৰে দেখিছা নাই সেইটোৱেতো মই ক'লোগৈ বোলো টেটুকে বোলো হেৰিয়
ভাতেশ্বৰটো বোলে লৈ লৈছো তাই কৈছে বোলে সেইটো বোলে তুমিহে লৈ লৈছা তুমিহে দায়িত্বভাৰ লৈছা আৰু দায়িত্বভাৰ মই লৈছো নে মই লৈছো দিছে ল'বই লাগিব হয় এতিয়া কাম নকৰিলেতো নহ'ব বিয়া পাতি আহিছো যেতিয়া কাম কৰি খাম বম বুলিহে আহিছোতো কাম নকৰাকে তেলীয়া টাইপৰ আৰু বহুত তেলীয়া মানে তাই এনেকে হ'লে নহ'ব নহয় কৈছে বোলে চাই খাবি আৰু মই কাম কৰি আছো বোলো মানে খাই থৈ দিলে এতিয়া মনে মনে খাওঁ তাকে কি হ'ব বুজি নাপায় অলপো চবে তিনিজনী আমি আছো জাজনী হাঁহ তিনিজনীয়ে মকা মিলাকে এজনীয়ে ঘৰটো খাইলে এজনীয়ে চোতালখন খাইলে এজনীয়ে ভাত চব্জি কেইটা বনালে হৈ গ'ল কাম আছেনো কি সেইকেইটাকে যে কৰিব নিবিচাৰে ইমান এলেহুৱা ছোৱালী এইবিলাক সঁচাকে অকল বিচনাখন চিনি পালে আৰু কোনটো অকল এতিয়া তুমি বাকী কেইটা কাম কৰা মই ভাত চব্জি বনোৱা ইমানখিনি মানুহলে ভাত চব্জি বনোৱাটো অকমান কথা নি ইমানখিনি মানুহ হা বুজি নাপায় অলপ তাইতো এদিনো ভাত চব্জি ভাত বনালে কি খাবা মছলাৰ চোতৰ লেটিনলৈ অহা যোৱা আহনি যাহনি আৰু আমাৰ মতাকেইটাহে বেছিকে আহনি যাহনি কৰে তাই মানে টেংকি ফুল কৰিবলৈ আহিছে মাহঁতে ভাত চব্জি বনাব খাই ভাল পায় মা দেউতা আমি ইমান মছলা নিদো নহয় সেইকাৰণে আৰু তাই কিমান মছলা দিয়ে মছলা বাহাদুৰি তেলৰ বাহাদুৰি তাই ভাল হ'ব বুলি ভাবে আমাৰ হাতৰ কেনে চব্জি ইমান খোৱা হয় বুজি নাপায় অলপ আৰু এতিয়ালৈকে কি কৰি আছে ঠিকনা নাই গা ধুই আছে গা ধুই হ'ল নাই এই বোৱাৰীজনী হৈ পেলাই 10-11টা বজালৈকে গা ধুই মানুহটোহে নাই এতিয়া মানুহটো থকা হ'লে কি কৰিলে সিও বৰ জুবিয়া টাইপৰ হ'ল নকৰিমে হয় বাৰু মই যে তাক তেনেকুৱা হ'ব বুলি আজিকালি মাইকীমূৰীয়া হ'ল নকৰিমেই ঘৈণীয়েকে যিটোৱে তাকে শুনে হয়নে ঘৈণীয়েকৰ কথা শুনিবই আমাৰবিলাকেহে নুশুনে উফাইদাং নাই আমাৰবোৰ আকৌ ঘৰৰ কথা শুনে মাক বাপেকৰ কথা শুনে সেইটোৱেতো সেইকাৰণে আমাক ইমান পাৰিছে আৰু এতিয়া আমি যিমানখিনি কাম কৰিবলগীয়া হৈছে নহয় আমাৰনো বিয়া পতা কেইটা বছৰ হৈছে মই অহাৰ পাছত তুমি আহিলা তুমি সৰু যদি তুমি আহিলা তাৰপৰা লাষ্টতো তাইহে আহিছে আহিলে আকৌ তাইহে গোটেইখিনি দায়িত্ব ল'ব লাগে চাব লাগে মোতকৈ তাই বেছি দায়িত্ব ল'ব লাগে এতিয়া আকৌ মোৰহে বেছি হৈছে তাই এতিয়া আকৌ নুবুজে নহয় সেইবোৰ কিবা এটা কথা ক'লে ডাঙৰ বৌ সৰুজনী পেলাই দিব অকল আমালৈ কি হ'ব এতিয়ালৈকে খবৰ নাহিলে তাই কি কৈ আছে এতিয়ালৈকে ৰুমডালত সোমাই কি কৰিছে তাই জানে ইমান গৰমখনত আৰু মোক চাহ দিব কৈছিলে তোমাকো কৈছিলে চাহ দিব এতিয়া চাহ কাপকে তাই নিজে হ'লেও বনাই খাবলৈ পাই নাই গেছতে নহা হ'ল যে আকৌ এবাৰো কি হ'ব কাৰেণ্টটো নাই ন টিভি অকণমান চাবলৈ চিৰিয়েল এখনো গুণগুণখন ইমান ধুনীয়া হৈছে বহুত ভাল হৈছে গুণগুণখন চাবলৈ হয়নে কাৰেণ্টটো ইমান কটাকটি কৰি থাকে আমাৰ ইয়াত বেলেগৰ লগত বেয়া হয় তেনেকুৱা আপোনালোক দুজনে কি কৰিছে বহিলে মোৰ চাহ কাপ দিয়া নাই যে চচতে চাহ আছে যোৱা গৰম কৰি খোৱা পিছে চাহৰ লগত খাবলৈ কিবা আছে নে বেলেগ বেলেগ একো নাই বিস্কুট আছে তুমি বিস্কুটকে খোৱাবি বিস্কুটে চাহ খাই বেয়া পাওঁ বেলেগ কিবা মই আনি থৈছোঁ আছে দিব কিবা কি বাৰু মানে মেগী আনি থোৱা আছিলে মই কালি আছেনে বা আছে চাগে কোনো খোৱা নাই নহয় আছে চাগে সেইবোৰ মই চোৱা নাই বাৰু মই ভাতটো কুকাৰ চাই বনাই লোৱা হ'ব দিয়ক মই মেগীকে বনাম মেগীকণ বনাই সিহঁতকো দিম নহ'বা আজি মোৰ ভাত বনাব পাৰি দি দিবও পাৰে সিহঁতি অকণমান তেল মছলা দুজনী কম কমকৈ দিম সৰুকৈ কৈছে তাই বহুত কম কমকৈ দিম সিহঁতি একেবাৰে চাহখিনি বনাই খালে মোৰ চাহকাপ দিবও নোৱাৰিম ইমান একেবাৰে বেছি কামকেইখন কৰিব পাৰিলে বোলে একেবাৰে বেছি কৰে দুইজনীয়ে দেখা যাব নহয় কোনে কিবা নহয় মহাৰাণী কিবা বনাই আছে নি বাৰু জানো ময়ো শুনিছোঁ মিটিং এখন কৰি থকা কিবা চাগে বনাইছে মেগী বনোৱা কথা আছিলে নহয় মেগী বেলেগ একো বনাই থকা নাছিলোঁ মেগীকে বনাইছিলোঁ খাওঁ মোৰো আনিলোঁ মেগীকে বনাইছিলে কি হ'ব কালাৰ দেখিছে নি মছলা দিছে আৰু ৰেড চিলি খাওক খাওক তোৰ মেগী খাওক খোৱা খোৱা ধুনীয়া হৈছে দেই খাবলৈ আছে মেগী মই এনেও ভালেই বনাওঁ মেগী অঁ পিছে আজি ভাতটো বা কোনে বনাব আপোনালোকেতো কথাই পাতি আছিলে তেনেকুৱা কথা মহলা বেলেগ দেখিছিলোঁ দেখোন আপোনালোকৰ তুমিয়ে বনাবাচোন আজি ভাত মই সৰুৰ পৰা একো কাম কৰিয়ে পোৱা নাই কেনেকৈ বনাম ভাত ভাতত কিমানটো পানী জোখ দিয়ে মই তাকেই নাজানো কেনেকৈ ভাত বনাম তুমি মাজে মাজে বনোৱা নহয় মছলা হয় খালি মাজে মাজে বনালে দেখিয়ে দেখোন ভাতটো নিসিজে চব্জিটো বেয়া হয় কিবা হয় তেনেকুৱা হয় আৰু মই ভাতটো বেয়া হয় তুমি মছলাটো বেছি দিয়া আৰু আমাৰ টাউনৰ চাইডে মছলা খায় সেইকাৰণে বেছি দিওঁ মছলা বেছি খাব নালাগে স্বাস্থ্যৰ কাৰণে বেয়া গেছৰ কাৰণে হয় নেকি আমাৰ কাৰণে আমি সেইটো নিবিচাৰোঁ আজি নহ'লে ভাত জোনমনিয়ে বনোৱা হয় এনেও তুমি বনোৱা ভাত চব্জি খাই ভালেই লাগে অঁ হয় নেকি অঁ হয় তুমিয়ে বনোৱা আজি ভাতটো অঁ বনালেই হ'ল যোনে নহয় বনালেই হ'ল খালি মই ভাতটো পাতিয়ে থৈছোঁ চব্জিটোহে বনাব লাগে চব্জিটো বনাই দিলেই হ'ল
মই হ'লেও বনাম, তুমি হ'লেও বনাবা, কোনোবা এজনী বনালে হ'ল। মই দেখোন ভাত বনাই ৰাখোঁ, তুমিহে নেদেখা। আৰু সৰু বুলি চব কাম কৰিব দিলে নহ'ব নহয় কিবা। তোমাকনো কোনে চব কাম কৰিব দিছে? কেলে নাই কৰানো চব? কি কৰিলানো তুমি ইমান যে কথা কোৱা? অকল তুমি ফোনটো আৰু বিচনাখনে চিনি পোৱা। মই ফোনটো কাম আৰু এখন কৰিব লাগে বুলি সেইটো নাজানা। সেইটো কামেই চিনি পাওঁ মই। চিনি পালে কি হ'ব? সেইটো কামেই অকল কৰাকেইজনীয়ে কৰি আনিব লাগিব নি কাম? কিনো কাম নকৰোঁ? তোমালোকে দুইজনীয়ে অকল মই কাম নকৰাই দেখা। নকৰা কাৰণে নকৰা বুলি কওঁ কিবা। মই তোমালোকে ৰাতিপুৱা টাইমটো কাম কৰা, মইতো পাছবেলা টাইমটো গোটেই কামখিনি ময়ো কৰোঁ। মই ইমান কাম কৰিব নজনাটো নহয়। তুমি কাম কৰা, তুমিয়ে কৰা কাম আৰু ফোনটো চিনি পোৱা তুমি। মই আৰু অকল বিচনাখন আৰু ফোনটোতে সোমাই থাকোঁ জানো ঘৰৰ ভিতৰত? মোৰ সেইটোৱে কাম। ৰ'বা তোমালোকে কেলে ইমান হুলস্থুলখন কৰিছা? ওচৰৰ মানুহে শুনিলে কি ভাবিব? মাজনী ঘৰত নাই ভাবিব তিনিজনী জাজনী মিলি কাজিয়া লাগিছে উদাই হা কিমান বেয়া কথা তুমি শুনা হৈ আছে এথনি পা মই কাম নকৰাই দেখে দিনটো। কামৰ লগত ইমানকে নালাগিবাচোন তুমি। ওচৰ চুবুৰীয়া এনেকে কাজিয়া লগা তৰ্কাতৰ্কি তোমালোক দুজনীহে উলিয়াইছা, মই উলিওৱা নাই নহয় কাজিয়া। আমিও কি কাজিয়া উলিয়ালো? হ'ব মনে মনে থাকচোন, অতি দুজনী মনে মনে থাক। মা ঘৰত নাই, মানুহে ভাবিব ডাঙৰ বৌ এজনী থাকোঁতে সিহঁতৰ দুজনীৰ মাজত ইমান কাজিয়া হৈছে। ওচৰ চুবুৰীয়াই কি ভাবিব হা? কেলে অকল কাজিয়া লগা নিচিনাকে থাকা? জাজলী হ'ল বুলি কি বাই ভনী নিচিনাকে থাকিব নোৱাৰি নেকি হা? তোমালোকে তেন্তে পাৰি যদি পাৰি তোমালোকেও মিলাপ্ৰীতিয়ে থাকিব লাগিব ন মোৰ লগত। মই চহৰৰ পৰা আহিলোঁ যদি মই নজনা কামটো তোমালোক দুজনীয়ে মোৰ লগত শিকাই ল'ব পাৰা, তেতিয়াহে মইতো পাৰিম। মইতো ইমান সেইবোৰ গাঁৱলীয়া কাম নাজানো, তোমালোকে মোক দুইজনীয়ে শিকাই ল'ব আমি শিকাবলৈ বিচাৰোঁ, তুমি উস্তাদি মাৰি আঁতৰি যোৱা। একো ষ্টাৰ্টিং তোমালোকে যেনেকুৱা সুৰত কথা কয় সেইটো কাম শিকোৱা কথা নহয়। অকণমান নাজানিলে কিবা কাম এটা ভুল কৰিলে ক'ব পাৰি কথাটো। ৰ'বা তোমালোকে এনেই অনৰ্থক কাজিয়া কৰি নাথাকিবা। চোৱা জাজলী হ'লো বুলি আমি মিলা প্ৰীতিৰতো কামখিনি কৰিব পাৰোঁ হয়নে নহয়? কৰিব পাৰোঁ নাই? কাম কৰিলে আমাৰ হাত ভাগি যাব নেকি? মই যদি ৰাতিপুৱা শুই উঠি চোতালখন সাৰোঁ, তুমি এজনীয়ে যদি ঘৰটো সাৰা বা এজনীয়ে বাচন ধোৱা, তেতিয়াহ'লে কাম থাকে কেইটা? এতিয়া ৰাতিপুৱা যেনিবা মই ভাতটো বনালোঁ, ৰাতি তুমি বনাই দিলা, তেতিয়া দেখোন মিলিয়ে যায় চবখিনি। তোমালোকে সেইকেইটা সৰু সৰু কামতে তোমালোকে ইমান বেছি তৰ্কাতৰ্কি কৰিবলৈ দৰকাৰ নাই নহয়। টাউনীয়া গাঁৱলীয়া বুলি একো কথা নাই। টাউনৰ জনীও গাঁৱত আহিলে গাঁৱলীয়া হ'ব লাগিব, গাঁৱৰ জনীও টাউনত গ'ল বুলিয়ে বেছি টাউনীয়াও হ'ব দৰকাৰ নাই। গম পাইছানে? জোখত থাকিব লাগে। জোখত থাকিব লাগে। মানুহে ইমানো ওপৰত যাব নালাগে নহয়। জোখত হ'লে বেয়া মানে। তুমি টাউনৰ পৰা আহিছা আমি বুজি পাইছোঁ, এডজাষ্ট কৰোঁতে টাইম লাগে মানুহৰ, সময় লাগে মানুহক গাঁৱৰ লগত মিলিবৰ কাৰণে। কিন্তু হ'লেও তুমি নিজকে চেষ্টা কৰিব লাগিব যে তুমি এতিয়া টাউনীয়া হৈ থকা নাই, এতিয়া গাঁৱলৈ আহিছা যেতিয়া গাঁৱৰ হ'ব লাগিব। তুমি আদৰ্শ বোৱাৰী এজনী হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব। আৰু আমি সদায় তোমাক শিকাবই চেষ্টা কৰোঁ নে নকৰোঁ? আৰু তুমি কেতিয়াবা কাম নকৰিলেও আমি ইমান লাগি নাথাকোঁ। এতিয়া হ'লেও মই যিমানখিনি কওঁ তোমাক নকওঁ মই সিমানখিনি। সেইকাৰণে চোৱা কাজিয়া লাগিলে সমাধান নহয় সমস্যাৰ। সমাধান হ'ব জানো? নহয়। আৰু তোমালোক দুজনী একদিন মই দেখিছোঁ দুয়োজনীয়ে অকল মানে তৰ্কাতৰ্কি ইনচালতে থাকা। সেনেকৈ বেয়া নহয়, সেনেকৈ নাথাকে নহয় মানুহে। মাহঁতে কিমান দুখ পাব, মাহঁতনো কেইটা দিন থাকিব? শহু শাহু হ'লেও নিজৰ মাক দেউতাক নিচিনা নহয় জানো? হয়নে নহয়? তোমালোকে অলপ বুজি পাবা কথাবোৰ, এনেকৈ নকৰিবা আকৌ ভাল নালাগে নহয়। আৰু তোমালোকে মোক লেটিয়াইছা, মই কি কৰিলোঁ তোমালোকক? অথনি শাক পাচলিকেইটা কুটিবলৈ কাৰোবাৰ এজনী মাতিলোঁ, দুইজনী একদম কথা যি ক'লা। আপুনি মাতোতে মই চাফা কৰিলোঁ। হয় বৌ, ময়ো কিছুমান কথা আপোনালোকক বহুত টানকৈ ক'লোঁ, মোকো ভুল বুজি নাথাকিব আৰু তোমাকো মই বহুত কথা ক'লোঁ, তুমিও মোক ভুল নুবুজিবা। আজিৰ পৰা আমি তিনিজনী একেখন ঘৰে বাই ভনী হিচাপে থাকিম আৰু আমি জাজলী হিচাপে নাথাকোঁ, বাই ভনী হিচাপে থাকিম আজিৰ পৰা আমি তিনিজনী। তাকে ভাল লাগিছে তোমালোকৰ কথাবোৰ শুনি পেলাই। সদায় তেনেকৈ থাকিব লাগে। জাজলী মহাশত্ৰু নহয় নহয়। ময়ো টাউনীয়া বুলি অকণমান লেবেল কৰিলোঁ, মানে সৰুৰ পৰা মাহঁতে মোক নিশিকালে যে মানুহৰ লগত কেনেকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। সেইকাৰণে মই টাউনীয়া বুলি আপোনালোককো বহুত কথা ক'বলগীয়া হ'ল। আজিৰ পৰা যাতে মোকো আপোনালোকে ভুল বুজি নাথাকে। একেখন ঘৰে বাই ভনী হিচাপে আমি তিনিজনী থাকিম আজিৰ পৰা। টাউনীয়া গাঁৱলীয়া বুলি একো পাৰ্থক্য নাই। গাঁৱলীয়া মানুহৰ মনবোৰ বেছি শুদ্ধহে আৰু মনত একো বেয়া ভাৱ নাথাকে। কিন্তু টাউনৰ হ'ল বুলিয়ে যে বেয়া ভাৱ থাকিব লাগিব বুলি কথা নাই। আছে জানো কিবা? নাই। সেইকাৰণে অকল যে জাজলী হ'ল বুলি কাজিয়া লাগিব বুলি কথা নাই। জাজলীটো বাই ভনী হ'ব পাৰে। সেইটোৱেতো। সেইকাৰণে তোমালোকে কথাবোৰ বুজি পোৱাৰ কাৰণে ভাল লাগিছে। আৰু আমি যাতে এখন ঘৰ মানে ভালকৈ মিলা প্ৰীতি যাতে বহুত দূৰ দূৰণিৰ পৰা আহিছোঁ বুলিও মানুহে যাতে নকয় বেলেগৰ আহি পেলাই ইয়াত ঘৰ ভাঙিছে বুলি, যাতে আমি ঘৰখন মিলা প্ৰীতিৰে ধৰি ৰাখিব পাৰোঁ। গম পাইছা? আৰু তোমাকো আমি যিখিনি কাম নাজানো আমি শিকাই বুজাই ল'ম, একো নাই। আৰু এই সৰু বুলিয়ে যে এই কামো কৰি থাকিব দিম সেইটো নহয়। আমি চবেই মিলা প্ৰীতিৰে কৰিম, বা মই ডাঙৰ বুলিয়ে দুখন বেছিকৈ কৰিলেও মোৰ একো নহয়। সেইকাৰণে তোমালোকে বুজাবুজিটোৱে আচল কথা। আৰু এতিয়া মই ডাঙৰ প্ৰশ্ন নাই নহয়। এতিয়া মই দেৰি নকৰোঁ, তাতে তোমালোকৰ বজনাইহঁতো আহিব এতিয়া। মই ভাত চব্জিত লাগোঁগৈ। তোমালোকো
থাকা বহাই নেকি কৰা ব'লা নহ'লে আমি বৌ অকণমান কামত লাগি দিওঁগৈ